Hello everyone, আজি ভিডিওটো স্টাৰ্ট কৰাৰ আগতে মই আপোনালোকক এটা কথা ক'বলৈ ওলাইছো। মোৰ চেনেল প্লাছ যোনটো ভিডিও মই আপলোড কৰিছিলো হেতু হৈছে মোৰ বিয়াৰ মেহেন্দি ভিডিও। তাৰ পাছত মই সিৰিয়েলি ভিডিও আপলোড কৰি যাম বুলি প্ল্যান আছিল মোৰ। যে মই মেহেন্দি ডেৰ মই ভিডিও আপলোড কৰিম নেক্সট জুৰুনৰ তাৰ পাছত বিয়াৰ। কিন্তু কি হৈ গ'ল মোৰ বিয়াত মানে ইমান বেছি গা বেয়া হৈ গ'ল আৰু সকলোতো গম পাই বিয়া বুলি ক'লে বহুত ব্যস্ত হয়। তথাপিও বহুতক দেখো যে বিয়াৰ মাজতে ভিডিও কৰে। হেতু কৰিবলৈ আসলে বহুত বেছি সাহস লাগিব আৰু যে মই যেতিয়া মানে মোৰ বিয়াৰ টাইমত গম পালো যে ইমান ইজি নহয় বিয়াৰ টাইমত ভিডিও কৰি থকাটো তাতে মোৰ গা বহুত বেছি বেয়া হৈ গ'ল হেতু কাৰণে মই তেনেকৈ ভিডিও কৰিব নোৱাৰিলো এটা দুটা আসলতে অকমান মানে ভিডিও কৰি ৰখা হৈছে কিন্তু কমপ্লিট তেনেকৈ ৰাখিব নোৱাৰিলো যিটো কাৰণে মই ভিডিও তেনেকৈ আপলোড এতিয়া কৰিব নোৱাৰি মোৰ বিয়াত মানে যোন কেইজন ফটোগ্ৰাফাৰে এনেকৈ ভিডিও আৰু ফটো লৈছিলে তেওঁলোকৰ ওচৰত আছে ভিডিওখিনি ক'বা মই যেতিয়া পাম তেতিয়াহে মই মানে ভিডিওখিনি দিব পাৰিম জুৰুন আৰু বিয়াৰ এতিয়া কথাটো হ'ল জুৰুন আৰু বিয়াৰ ভিডিওটো মানে পাছতহে আহিব তাৰ পাছত আঠমঙলা এনেকৈ কৰি ভিডিওখিনি আহিব সেইখিনি আপোনালোকক দিছোঁ আপোনালোকে কথাটো নিশ্চয় বুজি পাইছে চাগে সেইখিনিয়ে ক'বলগীয়া আছিলে ঠিক আছে আজিৰ ভিডিওটো আপোনালোকে চাই লওক হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল মোৰ চেনেলৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে ৱেলকাম কৰিছোঁ ৰাতিপুৱা 7:30টাতে সাজি কাচি ওলাই ৰেডি হৈছোঁ ঘৰলৈ যাওঁ যিহেতু আজি মোৰ আঠমঙলা হয় সম্পূৰ্ণ 8টা দিনৰ পিছত ঘৰলৈ যাবলৈ ওলাইছোঁ মনটো যে ইমান বেছি ভাল লাগিছে আমি ওলাইছোঁ 5জন মই মোৰ হাজবেণ্ড আমাৰ ছাতি ধৰা হাজবেণ্ডৰ এজন ফ্ৰেণ্ড আৰু আমাৰ বৰ্তাৰ ডাঙৰগৰাকী বৌ আমি এয়া ঘাটলৈ গৈ আছোঁ আৰু আমাৰ ফেৰী আছে 8:30 বজাত আমি 9:30 বজাতকৈ নিমাতী ঘাট পামগৈ ফেৰী বুলি ক'লত চাগে গম পাইছেই মই কোন জেগালৈ বিয়া হৈছোঁ আপোনালোকে প্লিজ কমেণ্ট ডাউন কৰি জনাবচোন যদিহে ধৰিব পাৰিছে এয়া ফেৰীত আহি আমি বহিলোহি সোনকালে ফেৰী টিকেটটো কাটিলোঁ মানে 8:30টাৰ ফেৰীতে আমি যাবলৈ ওলালোঁ কাৰণ আঠমঙলা বুলি ক'লে বহুত কিছুমান নিয়ম থাকে ঘৰত সেইখিনি নিয়ম কৰিহে আমি উভতি আহিব পাৰিম আৰু যিহেতু উভতি আহিবই লাগিব ঘৰত থাকিব নাপায় আঠমঙলাৰ দিনা সেইটো কাৰণে আমি সোনকালে ফেৰীতে টিকেট কাটি ল'লোঁ এফালে গৈ আছোঁ ফেৰীত আজি বহুত বতাহ মাৰি আছে দেই ফেৰীত সেইটো কাৰণে অকণমান ঠাণ্ডাও লাগি গৈছেগৈ কিন্তু ফেৰীত অহা যোৱা কৰা মজাটোৱেই বহুত বেলেগ হয় এঘণ্টাৰ পাছত নিমাতী ঘাট পালোহি আৰু নিমাতী ঘাটৰ পৰা ঘৰলৈ বুলি আমি আহি আছোঁ ৰাস্তাতে ঘৰলৈ বুলি মিঠাই কিবা কিবি ল'লোঁ আৰু তাৰপিছত এয়া ফাইনেলি আহি ঘৰৰ ৰাস্তাটোত সোমাইছোঁহি কি ক'ম মানে কিমান বেছি মনটো ভাল লাগিছে নহয় আৰু অকণমান দুখো লাগিছে কি ক'ম আৰু মিক্সড ফিলিং মানে হয়তো বুজি পাইছে সকলোৱে ঘৰৰ পদূলিমুখত আহি দেখিছোঁ অকণমান সৰুকৈ ৰভাও দিয়া হৈছে আৰু গোটেইখিনি মানুহ আমাক আদৰিবৰ কাৰণেচোন ৰখি আছে ভালো লাগিছে অকণমান লাজো লাগিছে আৰু মাহঁত মানে ফুল্লি প্ৰিপেয়াৰ্ড হৈ আছে ডাঙৰ জোৱাইক আদৰিবৰ কাৰণে ডাঙৰ যি জোৱাইক আৰু এইফালে পোৱালি ভতিজা ঢোল চোল লৈ ৰখি আছে ঢোল বজাইহে বোলে পেহীয়েকক আদৰিব আদৰাৰ নিয়মখিনি কৰা হৈ গ'ল বহুতখিনি আলহীও আহিছে ঘৰলৈ এইফালে এতিয়া আমি চাহ খাবলৈ লৈছোঁ ভিডিও ভালকৈ কৰিবই পৰা নাই যিমানখিনি পাৰোঁ কৰি আছোঁ বিকজ বহুত বেছি বিজি আৰু আপোনালোকেতো গম পায় আঠমঙলাত কি নিয়ম থাকে যিহেতু ঘূৰি যাবগৈ লাগিব সেইটো কাৰণে মানে বেছি লৰালৰি কৰা হৈছে আৰু কাপোৰযোৰ মই চেঞ্জ কৰি ল'লোঁ বহুত বেছি গৰমৰ ইচ্ছা লেতেৰা হৈ থাকিব সেৱা চেৱা কৰিব লাগিব এতিয়া চবৰ কাৰণে মান ধৰা নিয়ম আছে যে তাৰ আগতে এতিয়া জলপান কেইটামান খাই ল'ম মায়ে মানে ৰেডি কৰিছে চাহ খাই আজৰি হৈ এতিয়া আমি খাবলৈ লৈছোঁ ভাত পিঠাৰ লগত আছে দৈ ক্ৰীম আৰু গুড় মই বহুত বেছি ভাল পাওঁ ভাত পিঠা খাই পেলাই নেকি আৰু ভাল নাপালেও পিছে খাবই লাগিব সকলোৱে যিহেতু আঠমঙলাত এইটো নিয়ম আছে সেইটো কাৰণে এইটো নিয়ম কৰা হৈছে ভাত পিঠাটো দিয়া হৈছে আমি তেন্তে খাই লওঁ
ভাত পিঠা খাই আজৰি হৈছিলোহে মাত্ৰ এতিয়া আহিছোঁ আচল কামটোলৈ যোনটো হৈছে মান ধৰা কাম এইফালে বৰ্তা বৰমা মা পাপা বহিছে একদম প্ৰথমতেই মাহঁতকে প্ৰথমতে মান ধৰি লৈছোঁ যিহেতু বৰ্তা চবতকৈ ডাঙৰ তাৰ পাছতেই মাহঁত হয় সেইটো কাৰণে মান ধৰি লৈছোঁ তাৰপিছত জেঠাই খুৰীয়া জাক জাক দিবলগীয়া আছে চবকে এফালৰ পৰা মাতি গৈছোঁ আৰু মান ধৰি সেৱা কৰি গৈছোঁ কাৰণ আশীৰ্বাদ লোৱাটো বহুত বেছি দৰকাৰী হয় আৰু এইফালে পোৱালীকেইটা দেখিছেনে ভাইটি একেবাৰে সি সেৱা কৰি মোক ততেই নাইকিয়া মই কথা পাতি আছোঁ পাহৰি গৈছোঁ সি যে মোক সেৱা কৰি আছে বুলি এয়া মানে জাষ্ট ধেমালি আৰু কি ক'ম মানে ধেমালি মৰম এইফালে খুৰীহঁতৰ লগত অলপ কথাও পাতিছোঁ কিন্তু কথা পাতিবলৈ একদম সময় নাইকিয়া নিচিনা হৈছে ইটোৰ পাছত ইটো কাম কৰি গৈ আছোঁ আৰু নহ'লে একদম দেৰি হৈ যাবগৈ আমাৰ ফেৰী যিহেতু 3:30ত আছে আমি ঘূৰিবই লাগিব 2:30 আৰু বা 2:45ত আমি ঘৰৰ পৰা ওলাবই লাগিব তেতিয়াহে আমি ফেৰী পামগৈ বাহিৰত পুৰা খানা বনোৱাৰ আয়োজন হৈ আছে কিন্তু মই ভিডিঅ' ক্লিপ এটাও ৰাখিব নোৱাৰিলোঁ তাৰ কাৰণে একেবাৰে চৰি আৰু কাকো মানে ক'বলৈও চবেই ব্যস্ত হৈ আছে কোনেনো মোৰ কাৰণে ভিডিঅ' কৰি থাকিব উপায় নাই আৰু তইতো মই বিয়া হলত ভালহে পাইছিলি ন হে অফিচাৰটো বিয়া হলত ভালহে পাইছিলি বেলেগা ভাত খাব লাগিব নহয় আমি অলৰেডি ঘৰৰ পৰা ওলাই আহিলোঁ কিন্তু খাই থকা সময়ত ভালকৈ এটা ভিডিঅ' ৰাখিব নোৱাৰিলোঁ কি ক'ম মানে উপায় নাই আৰু লৰালৰি আপোনালোককতো কৈছোৱেই আৰু ওলাই অহা সময়তো ভিডিঅ' কৰাটো পচিবলে নহয় যিমানে দুখ লাগিলে কান্দিলোঁ মেলিলোঁ আৰু কি ক'ম মানে দুখটো চবৰে লাগে নহয় জানো এতিয়া আমি ঘৰৰ পৰা ওলাই আহি নিমাতী ঘাট পালোঁহি তাৰপাছত ফেৰীত উঠি ঘৰলৈ যাম আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব যদিহে ভাল লাগিলে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যদি আপোনালোকে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব যাতে আহিবলগীয়া নতুন নতুন ভিডিঅ'জৰ ন'টিফিকেশ্যন আপোনালোকে অতি সোনকালে পায় আজিলৈ আহিছোঁ বাই বাই